মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ আপোন পাঠ নং ১ পদ্য এটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। বিহু আদৰণি। শুনা ঐ ছটাই, পেঁপাতি বজাই, ৰঙালীক আহা লৈ, গধূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। ঢোল টকা পেঁপা সুগৰ কৰিলোঁ, সাৰিলোঁ চোতাল বাট, আয়ে কাটিলে শালৰ গামোচা, আঁচুৰ ভমকা ফুল। বায়ে আনি থলে খোপালৈ বুলি, ৰচঙ্গা কপৌৰ ফুল। বহল পাতেৰে নাহৰৰ ডালি, পিতাই আনিলে গৈ, খুৰীয়ে পাতিলে মজিয়াত খোলা, তিল গুৰ দিহাকৈ, আইতাই মচি থাপনাৰ আগ, থৈছে সেন্দুৰী কৈ, নৰবা ছটাই কাবৌ কৰিছোঁ, আহা ৰঙালীক লৈ। কবিতাটিৰ কবি মিত্ৰদেৱ মহন্ত। আহাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অলপ কবি পৰিচয় মই পঢ়োঁ। মিত্ৰদেৱ মহন্ত সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ। ১৮১৪ চনৰ ৯ জুনত যোৰহাটত জন্ম। যোৰহাট চৰকাৰী হাইস্কুলৰ সহকাৰী শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ। ক্ৰমে যোৰহাট নৰ্মাল স্কুল আৰু গোলাঘাট হাইস্কুলত শিক্ষকতা। ১৯৫০ চনত গোলাঘাট হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ। অৱসৰৰ পাছত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ হৈগৈ। প্ৰকাশিত পুথি চেনেহ জৰী, জোনজুনী, কুকুৰীকণাৰ আঠমঙলা, এটি চোৰত মোহন ভোগ, চন্দ্ৰহাৰ আদি। কেইবাখনো স্কুলীয়া পাঠ্যপুথিও ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ উপৰি বহুকেইটা জনপ্ৰিয় গীতৰ ৰচয়িতা। ১৯৬১ চনত সংগীত নাটক একাডেমি বঁটা লাভ। ১৯৬৪ চনত অসম সাহিত্য সভাৰ সভাপতি। ১৯৮২ চনত সাহিত্যাচাৰ্য উপাধি লাভ। ১৯৮৩ চনৰ ২৬ মাৰ্চত মৃত্যু। এতিয়া কিছুমান আমি অৰ্থবোৰ চিনাকি হওঁ আহাচোন। ছটাই, চ'ত মাহ, থেৰেজু, এবিধ ওখ ডাঙৰ গছ আৰু তাৰ বগৰীৰ নিচিনা ফল। ব্ৰহ্মথুৰি, বহল দীঘলীয়া পাতেৰে দীঘল দীঘল ঠুৰি মেলা এবিধ ওখ ডাঙৰ আওকাঠি গছ। মাখিয়তী, এবিধ বনৰীয়া সৰু গছ। তাৰে কোবালে বছৰেকলৈ গৰুক মহ ডাঁহে কামুৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। তৰা, প্ৰায় দ ঠাইত হোৱা দীঘল দীঘল বৌখা আৰু মূৰত দীঘলীয়া পাত থকা এবিধ বনগছ। ইয়াৰ বৌখাবোৰ শুকুৱাই তাৰে পঘা জৰি আদি বাটে। আওলা, আগচালি, ঘৰৰ পানীপাছৰ খুটাৰ বাহিৰে ওলাই থকা ছাল। ছাট, লঘোৱা, গৰুৰ গালৈ মাৰিবৰ বাবে বাঁহৰ মাৰিত পাচলি সুমুৱাই তৈয়াৰ কৰি লোৱা যতন। ৰচঙ্গা, ৰঙচুৱা, খোলা, খোৱা বস্তু ভজা মাটি আদিৰ মেলাহী পাত্ৰ বা তাৰ ভগা এক খণ্ড। সুগৰ, বন্ধা,